প্ৰসংগ পেপাৰ লিকেৰে অভিলেখ গঢ়া আৰ.চি. জৈনৰ হাততেই কিয় এছেবৰ দায়িত্ব এপিচিচিৰ অভিযোগ মুখ্যমন্ত্ৰীৰ খুবেই ঘনিষ্ঠ ৰমেশ চন্দ্ৰ জৈন এডিআৰি জালুকবাৰীৰ সৰ্বাধিক প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ আঁৰত আৰ.চি. জৈন এছেবৰ অধ্যক্ষৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ পেপাৰ লিক আৰু তাৰ পাছতেই সমগ্ৰ পৰীক্ষা বাতিলক লৈ সৰব প্ৰদেশ কংগ্ৰেছ সমগ্ৰ ঘটনাৰ বাবে অসম ৰাজ্যিক স্কুল এডুকেশ্যন বোৰ্ডৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক জগৰীয়া কৰি এপিচিচিৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰাৰ দাবী চৰকাৰে এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ নিবলৈ চেষ্টা চলোৱা মুখ্যমন্ত্ৰীয়ে পৰীক্ষা এটা চলাবলৈ যিজন ব্যক্তিক দায়িত্ব দিছে সেই ব্যক্তিজনৰ ইমানেই বিশেষজ্ঞ ব্যক্তি যে তেওঁক সেবাৰ অধ্যক্ষ হৈ থাকিবৰ কাৰণেই আইন সলনি কৰি সেবাৰ অধ্যক্ষ হৈ থকাৰ বয়স 65 বছৰৰ পৰা 70 বছৰলৈ বৃদ্ধি কৰিছে প্ৰদেশ কংগ্ৰেছৰ অভিযোগ সেবাৰ অধ্যক্ষৰ বয়স 65ৰ পৰা 70 বছৰলৈ বৃদ্ধি কৰি চকী ধৰি ৰাখিছে ৰমেশ চন্দ্ৰ জৈনে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ৰমেশ চন্দ্ৰ জৈনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি কংগ্ৰেছৰ দাবী যে সেবাক এডিআৰৰ পৰীক্ষাও অনুষ্ঠিত কৰিবলৈ দিয়ে এই এডিআৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ফলাফলবিলাক আপোনালোকে দেখিলে যে জালুকবাৰী সমষ্টিত এডিআৰত আটাইতকৈ বেছি নিয়োগ হ'ল আমি এইটো তদন্ত বিচাৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যে এইজন যিজন ব্যক্তি আৰ.চি. জৈন এওঁৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট অনিয়ম কাম কৰি আছে এই যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আজিৰ পৰা বন্ধ কৰি দিলে পাঁচটা পৰীক্ষা বন্ধ কৰি দিলে এই পৰীক্ষাৰ্থীসকলৰ পৰা পইচা লয় সেবাই 250 টকাকৈ তেওঁলোকে ফিজ লয় এই ফিজ কিহত ব্যৱহাৰ হয় এখন প্ৰশ্ন কাকত দিয়ে আৰু এখন OMR চিট দিয়ে এজন পৰীক্ষাৰ্থীৰ পৰা এখন প্ৰশ্ন কাকত আৰু এখন OMR চিট দিবৰ কাৰণে 250 টকাকৈ লয় সেবাই আচলতে সেবাৰ অধ্যক্ষজনৰ দৰমহা আপোনালোকে শুনিলে আচৰিত হৈ যাব সেবা যিটো এতিয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বুলি কোৱা হয় তাৰ চেয়াৰমেনজনে তেওঁ পেঞ্চনো পায় IAS অফিচাৰ হিচাপে আৰু তেওঁ সেবাৰ পৰা তেওঁ অতিৰিক্ত এটা দৰমহা লয় সেইটো আমি তদন্ত কৰিবৰ কাৰণে আমি জনাম সিমানেই নহয় কংগ্ৰেছৰ অভিযোগ শিক্ষা বিভাগটো ধ্বংস কৰিবলৈকে নিয়োগ কৰা হৈছে ৰমেশ চন্দ্ৰ জৈনক আৰ.চি. জৈনক কি কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান ভাল পায় যিজন আৰ.চি. জৈন যিজনক বিশেষজ্ঞ বুলি তেওঁ ভাবে সেইজনৰ IAS অফিচাৰ এডমিনিষ্ট্ৰেটৰ হোৱাৰ বাহিৰে কোনো ধৰণৰ তেওঁ একাডেমিক কামৰ লগত তেওঁ জড়িত নহয় বা নাছিলে কস্মিন কালেও নাছিলে তেওঁক দায়িত্ব দি থৈছে এতিয়া আৰু তেওঁ নেতৃত্বত বাৰে বাৰে 2017 চনত প্ৰশ্ন কাকত লিক হৈছিলে 2023 চনত SLC পৰীক্ষাত ভুল প্ৰশ্ন কাকত হৈছিলে কিন্তু সেই মানুহজনকে কিয় বাৰে বাৰে ৰাখিছে এতিয়া 5টা পৰীক্ষা বাতিল কৰিব লগা হৈছে এই ছাত্ৰ ছাত্ৰীসকলৰ নতুন প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবৰ বাবে যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ যাতে গুচি যায় অসমৰ শিক্ষা ব্যৱস্থা তাৰ কাৰণে আৰ.চি. জৈনক নিয়োগ কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট